ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল বেঞ্জামিন নেতান্যাহুৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগেই কেইবাজনো ৰাষ্ট্ৰনেতা সভাস্থলীৰ পৰা ওলাই গ'ল। পেলেষ্টাইনক সুকীয়া ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰা দেশসমূহৰ নেতাই নেতান্যাহুৰ ভাষণ নুশুনিলে। তেওঁলোকে বেঞ্জামিন নেতান্যাহুক ভাষণ বন্ধ কৰিবলৈ আহ্বান জনালে। তাৰ পাছতেই ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে অব্যাহত ৰাখিলে বক্তৃতা। গতিকে স্বাধীন মুছলমান ৰাষ্ট্ৰ হিচাপে পেলেষ্টাইনৰ সমৰ্থন কৰা দেশৰ নেতৃত্বই ততালিকে সভাস্থলী ত্যাগ কৰিলে। এই প্ৰতিবাদ ইজৰাইলৰ বাবে কূটনৈতিকভাৱে বিধ্বংসী হৈ পৰিছে। বিগত সময়ত আমেৰিকাৰ সমৰ্থনৰ জৰিয়তে ইহুদী দেশখনে বিশ্বৰ এটা ঐক্য শক্তিৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু গাজাত উপদ্ৰৱ বৃদ্ধি কৰাৰ সময়ত হঠাতে কেইবাখনো দেশে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সমৰ্থন কৰিছে। ইংলেণ্ডেও পেলেষ্টাইনৰ সাৰ্বভৌমত্বৰ বাবে যুক্তি প্ৰদৰ্শন কৰিছে। অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা আদিয়েও পেলেষ্টাইনৰ স্বাধীনতাক সমৰ্থন কৰিছে। সেয়ে তেওঁলোকে নেতান্যাহুৰ ভাষণ নুশুনি ত্যাগ কৰিছে সভাস্থলী। বাৰে পাছি ভুল কথাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিলে পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে। বক্তৃতাৰ সময়ত থৰথৰকৈ কঁপি তেওঁ ক'লে কিছুমান অদ্ভুত শব্দ। শ্বেহবাজ শ্বৰীফে প্ৰেৰণ কৰা খাজা আসিফ নামৰ মন্ত্ৰীজনৰ কথা শুনি আচৰিত হ'ল ৰাষ্ট্ৰসংঘৰ সদস্য দেশ। সচিব প্ৰধান এণ্টনিঅ' গুটেৰেজৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ পৰিষদৰ সভাত ভাষণ দি আসিফে কেইবাবাৰো ৰিস্ক বুলি উচ্চাৰণ কৰিলে। শেষত লিখিত ভাষণ পঢ়িহে সেইটো শব্দ ৰিস্ক বুলি জানিব পাৰিলে অভ্যাগতসকলে। সেইদৰেই ডেভেলপমেণ্টক ডেভেলপমেণ্ট বুলি ক'লে আসিফে। বক্তৃতাত এবাৰ তেওঁ পিলাৰ শব্দটো পিপলাৰ বুলিও ভুলকৈ উচ্চাৰণ কৰিলে। পাকিস্তানী বিদেশ মন্ত্ৰীৰ জ্ঞানৰ দৌৰ দেখি আচৰিত হৈ পৰিল অভ্যাগতসকল। তেওঁলোকে খাজা আসিফৰ কথাই বুজি নাপালে। বক্তৃতাৰ সময়ত খাজা আসিফ হৈ পৰিল হাঁহিয়াতৰ পাত্ৰ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ল বেঞ্জামিন নেতান্যাহুৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগেই কেইবাজনো ৰাষ্ট্ৰনেতা সভাস্থলীৰ পৰা ওলাই গ'ল। পেলেষ্টাইনক সুকীয়া ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰা দেশসমূহৰ নেতাই নেতান্যাহুৰ ভাষণ নুশুনিলে। তেওঁলোকে বেঞ্জামিন নেতান্যাহুক ভাষণ বন্ধ কৰিবলৈ আহ্বান জনালে। তাৰ পাছতেই ইজৰাইলী প্ৰধানমন্ত্ৰীয়ে অব্যাহত ৰাখিলে বক্তৃতা। গতিকে স্বাধীন মুছলমান ৰাষ্ট্ৰ হিচাপে পেলেষ্টাইনৰ সমৰ্থন কৰা দেশৰ নেতৃত্বই ততালিকে সভাস্থলী ত্যাগ কৰিলে। এই প্ৰতিবাদ ইজৰাইলৰ বাবে কূটনৈতিকভাৱে বিধ্বংসী হৈ পৰিছে। বিগত সময়ত আমেৰিকাৰ সমৰ্থনৰ জৰিয়তে ইহুদী দেশখনে বিশ্বৰ এটা ঐক্য শক্তিৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু গাজাত উপদ্ৰৱ বৃদ্ধি কৰাৰ সময়ত হঠাতে কেইবাখনো দেশে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সমৰ্থন কৰিছে। ইংলেণ্ডেও পেলেষ্টাইনৰ সাৰ্বভৌমত্বৰ বাবে যুক্তি প্ৰদৰ্শন কৰিছে। অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা আদিয়েও পেলেষ্টাইনৰ স্বাধীনতাক সমৰ্থন কৰিছে। সেয়ে তেওঁলোকে নেতান্যাহুৰ ভাষণ নুশুনি ত্যাগ কৰিছে সভাস্থলী। বাৰে পাছি ভুল কথাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিলে পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে। বক্তৃতাৰ সময়ত থৰথৰকৈ কঁপি তেওঁ ক'লে কিছুমান অদ্ভুত শব্দ। শ্বেহবাজ শ্বৰীফে প্ৰেৰণ কৰা খাজা আসিফ নামৰ মন্ত্ৰীজনৰ কথা শুনি আচৰিত হ'ল ৰাষ্ট্ৰসংঘৰ সদস্য দেশ। সচিব প্ৰধান এণ্টনিঅ' গুটেৰেজৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ পৰিষদৰ সভাত ভাষণ দি আসিফে কেইবাবাৰো ৰিস্ক বুলি উচ্চাৰণ কৰিলে। শেষত লিখিত ভাষণ পঢ়িহে সেইটো শব্দ ৰিস্ক বুলি জানিব পাৰিলে অভ্যাগতসকলে। সেইদৰেই ডেভেলপমেণ্টক ডেভেলপমেণ্ট বুলি ক'লে আসিফে। বক্তৃতাত এবাৰ তেওঁ পিলাৰ শব্দটো পিপলাৰ বুলিও ভুলকৈ উচ্চাৰণ কৰিলে। পাকিস্তানী বিদেশ মন্ত্ৰীৰ জ্ঞানৰ দৌৰ দেখি আচৰিত হৈ পৰিল অভ্যাগতসকল। তেওঁলোকে খাজা আসিফৰ কথাই বুজি নাপালে। বক্তৃতাৰ সময়ত খাজা আসিফ হৈ পৰিল হাঁহিয়াতৰ পাত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তাইনী।